কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয় ইতিহাসৰ ছাত্ৰ আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিল আৰু 10 বছৰ এজিপিৰ শাসন আছিল আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰবজন কোন চনত হৈছিল 71 চনত 67 চনৰ পৰা 71ৰ সময়ত আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল এজিপিটো 85তে আহিলে हाँ हाँ एंटीभाइरास तो इंग्लैंडर पर आही থাকিব इंग्लैंड पाकिस्तानर पर आहिब आमी हेतु बेजी লৈ লম আৰু অজিত ভূঞা নামৰ ব্যক্তি এজনক সিএম ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে সেই গোচৰত কেইবাজনো এসিএস অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে অজিত ভূঞাৰ স্টেটমেন্ট বাকি আছিলে আজি স্টেটমেন্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব স্যার 2011 চনত যিসকল শিক্ষক থাকি গল চাকৰি দিবলৈ 11 চনত 30 নৱেম্বৰ যিসকল দিছিল থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব তেওঁলোকে কৈ আছে যে এখিনি ব্লকানা থাকিব বুলি ক'লে যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব না লাগিব না নাই কাৰ থাকি গল সংজ্ঞাটো ৰনোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে কিছু মানুহৰ হ'ব কিন্তু হলেও আৰু থাকি যাব এই বিষয়টো এনেকুৱা যে ইয়া কোনেও শেষ কৰিব নোৱাৰে কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই এটা আপুনি সাংবাদিক আপোনাক যদি মই খুদু থাকি যোৱাৰ সংজ্ঞাটো কি আপুনিও দিব নোৱাৰিব না বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব सर लीलापुर एयरपोर्ट डेवलपमेंट और रेगुलर फ्लाइट के लिए कुछ फ्लाइट के लिए पहला बात ऐसा ही है कि इंडिगो का साथ मेरा बातचीत हुआ है वो लोग आने का मन तो है लेकिन लोग होना पड़ेगा कस्टमर भी होना पड़ेगा एतो एतिया एटा पार्ट आमी कन्ट्रैक्ट दिसिलु कोर्टत गल सबजुडिस हल किन्तु केसটো एतिया শেষ হৈছে মই ভাবো যে অহা খুব কম দিনৰ ভিতৰতে কন্ট্ৰাক্টৰ আমি এলট কামটো কৰিব পাৰিম সব সেইকাৰণে মই আপোনালোকক আহ্বান জনাও মোক অসমতে উদ্যোগ অলপ কৰিব দিয়ক যাতে বহি ৰাজ্যত ল'ৰা ছোৱালী যাব নালাগে ৰান্ধনি বিলনি হৈ যাব চাকৰি থাকিবই যেনেকে দৰমহা পায় তেনেকে দৰমহা পাব অহা কেবিনেট দৰমহা আৰু বাঢ়িবহে কোনো ৰান্ধনি তাৰ মানে চাকৰি নাযায় এইটো প্ৰশ্নটো ক'ৰ পৰা আহিল যিসকলে প্ৰশ্নটো কৰি আছে সেই কেগৰাকী চাকৰিটো চেছ কৰি দিব লাগিব বেলেগক ভয় খুৱাৰ অপৰাধত কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছো যে আগতে ৰান্ধিছিলে এতিয়া বিলাব কাৰো চাকৰি নাযায় চাকৰি দৰমহাটো বাঢ়িব তথাপিতো কেগৰাকী মানে কৈ থাকে যে চাকৰি যাব তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে স্কুলত যাব নালাগে এইটোৱে হ'ব গতিকে টিভিত আমি সেই মহিলা কেগৰাকীয়ে হওক বা ৰান্ধনি কেগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছো আৰু শিক্ষা বিভাগক আমি নোটিছ দিব কৈছো যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেন্ট দি আছে মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায় বলংছ দৰমহা বাঢ়িবহে গতিকে তেওঁলোকক আমি ভিত্তিখিনি খুদিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেগৰাকী ৰান্ধনিৰ হয়তো চাকৰি যাব পাৰে